So hello everyone, welcome to Equipat Science. So তোমালোকৰ আমি অলৰেডি মই কেমিষ্ট্ৰিৰ বহুত কেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। তাৰপিছত আজি আমি লৈ আহিছোঁ তোমালোকৰ কাৰণে ৰেডক্স ৰিয়েকশ্যনৰ পৰা আমাৰ 10 কুৱেশ্যন। এতিয়া চোৱা ৰেডক্স ৰিয়েকশ্যনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বুলি যদি আমি চাওঁ, ৰেডক্স ৰিয়েকশ্যনৰ পৰা বিশেষকৈ তোমালোকে কি কুৱেশ্যন দেখিবা জানানে? ৰেডক্স ৰিয়েকশ্যনৰ পৰা তোমালোকে আইদাৰ অক্সিডেশ্যন নাম্বাৰ কেলকুলেট কৰা কুৱেশ্যন দেখিবা, ওকে, অথবা তোমালোকৰ অক্সিডাইজিং এজেন্টৰ কুৱেশ্যন বা ৰিডিউচিং এজেন্টৰ কুৱেশ্যন, তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক বিশেষকৈ কি কৰিবা ৰেডক্স ৰিয়েকশ্যনৰ পৰা দেখিবা, ঠিক আছে। আৰু বেলেঞ্চিং অফ ৰেডক্স ৰিয়েকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা। চ' প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা, দ্য নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ্ড ইন ইটছ কেছ when KMnO4 act as oxidizing agent, KMnO4 যেতিয়া অক্সিডাইজিং এজেন্ট হিচাপে কাম কৰিব তেতিয়া কিমানটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব সেইটো সুধিছে, ঠিক আছে। সো ইয়াতে চোৱা KMnO4 তোমালোকৰ মেংগানিজৰ অক্সিডেশ্যন নাম্বাৰটো কিমান, আমি প্ৰথম সেইটো ওলাই ল'ব লাগিব। মেংগানিজ চোৱা, মেংগানিজৰ ইয়াতে যদি পটাছিয়াম হ'ল তোমালোকৰ কাৰণে কিমান 1, মেংগানিজৰ X বুলি ধৰা, অক্সিজেন 4 into -2 equal to 0. So X equal to কিমান আহিব তোমালোকৰ কাৰণে 7, okay, X equal to 7. So that means এতিয়া চোৱা MnO2 তোমালোকৰ কিমান আছে মেংগানিজৰ, ক্যালকুলেট কৰিলে গম পাবা 4, Mn+2 দেখি আছা মেংগানিজৰ তাত কিমান আছে অক্সিডেশ্যন নাম্বাৰ +2, MnOH3 ইয়াতে মেংগানিজৰ কিমান আছে +3, Mn কি কলো মই O4 2- এইটো কিমান আহিব মেংগানিজৰ +6। চোৱা আছিলে KMnO4 মেংগানিজৰ অক্সিডেশ্যন নাম্বাৰ কিমান 7, 7ৰ পৰা 4 পাইছে, তাৰমানে কেইটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে 3টা। ক'ত আছে অপচনত চোৱাচোন, কোনটোত প্ৰথমটো 3 আছে, এইটোতো নাই, এইটোতো নাই, এইটোতো নাই, সো 3, বাকি কেইটা চাও আমি প্ৰুফ কৰি চাও। MnO2 কিমান আহিছে চোৱা, Mn+2 ইয়াতে চোৱা 7ৰ পৰা 2 আহিছে, তাৰমানে কিমানটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে 5টা ইলেক্ট্ৰন। সিমিলাৰলি MnOH3 7ৰ পৰা 3 কেইটা ইলেক্ট্ৰন 4টা ইলেক্ট্ৰন, 7ৰ পৰা 6 কেইটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, ঠিক আছে। সো এইটো এনসাৰটো কোনটো হ'ব, এইটো হ'ব তোমালোকৰ কাৰণে অপচন নাম্বাৰ কোনটো, অপচন এ টো তোমালোকৰ কাৰণে কি হ'ব বা কাৰেক্ট হ'ব, ঠিক আছে। আই হোপ ক্লিয়াৰ হৈছে। নেক্সট কুৱেশ্যন চোৱা, the difference in oxidation state of chromium in chromate and dichromate, ঠিক আছে। সো তোমাৰ কুৱেশ্যনটো সুধিছে যে ক্ৰমেট আৰু ডাইক্ৰমেটৰ মাজত তোমালোকৰ অক্সিডেশ্যন নাম্বাৰৰ ডিফাৰেন্সটো সুধিছে। চোৱা এতিয়া ক্ৰমেট, ওকে, এটা হ'ল ক্ৰমেট আৰু এটা কি তোমালোকৰ কাৰণে that is ডাইক্ৰমেট। সো ক্ৰমেটৰ ফৰ্মুলা কি CrO4 2-, okay, and then ডাইক্ৰমেটৰ ফৰ্মুলা হ'ল Cr2O7 2-। সো এটা চোৱা ইয়াত ক্যালকুলেট কৰা, ক্ৰমিয়াম X ধৰা 4 into -2 is equal to -2, so X equal to কিমান +6, okay, ইয়াতে চোৱা এতিয়া 2x 7 into -2 is equal to -2, so twice x equal to 12 আহিব, আৰু x equal to কিমান আহিব 6, so কিমান আহিব অক্সিডেশ্যন নাম্বাৰ ষ্টেট কিমান চেঞ্জ হৈছে 6। ক্লিয়াৰ হৈছে, আই হোপ বুজি পাইছা, ঠিক আছে। সো ইয়াতে চোৱা কুৱেশ্যনটো 6 নহব কিন্তু এনসাৰ, ডিফাৰেন্স ইন অক্সিডেশ্যন ষ্টেট অফ ক্ৰমিয়াম ইন ক্ৰমেট এণ্ড ডাইক্ৰমেট, দুটাৰ মাজৰ ডিফাৰেন্স সুধিছে। ইয়াতে 6 - 6 ইকুৱেল টু কিমান 0 হ'ব, এনসাৰটো কিমান হ'ব 0। যদি তোমালোকে 0 নিলিখা এইটো 0 পাবা, 6 হলে 6 যদি লিখা নহব, দুটাৰ মাজৰ ডিফাৰেন্সটোৱে সুধিছে। সো 6, এইটোতো তুমি কিমান পাইছা 6 পাইছা, এইটোতো 6 পাইছা, সো 6 - 6 ইকুৱেল টু কি হ'ব 0 হ'ব, সিম্পল থিং। নেক্সট কুৱেশ্যন চোৱা, the oxidation number of chromium in potassium dichromate, এইমাত্ৰ কৰিলো মই potassium dichromate ফৰ্মুলা কি আছিলে, can you please tell potassium dichromate ফৰ্মুলা, potassium dichromate আছিলে কি K2Cr2O7,
পটাছিয়াম এলকালি মেটেল প্লাছ 1 কেইটা আছে দুটা ক্ৰোমিয়াম টুৱাইছ x 7 into -2 is equal to 0 so twice x equal to কিমান আহিব 12 so x equal to কিমান 6 so অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চন চোৱা CH4 4Cl2 CCl4 4HCl so ইয়াতে কি কৈছে in the above reaction the change of oxidation state of carbon যে কাৰ্বনৰ ইয়াতে অক্সিডেশন ষ্টেট কেনেকে চেঞ্জ হৈছে তোমাক এই কোৱেশ্চনটো ইয়াতে সুধিছে যে CH4 আছিলে CH4 চোৱা কাৰ্বন আৰু হাইড্ৰজেন ইয়াতে হাইড্ৰজেনটো বেছি ইলেক্ট্ৰপজিটিভ বুলি ধৰি যদি মই তাত তোমালোকৰ কি হ'ব কাৰ্বনত আহিব তোমালোকৰ নিগেটিভ -4 ওকে আৰু ইয়াতে কাৰ্বনটো আছে +4 চোৱা তুমি কি হ'ব ইয়াতে আহিব -4 ইয়াতে ক্লোৰিনৰ কাৰণে +4 so from -4 to কি আহিব তোমালোকৰ কাৰণে +4 ঠিক আছে -4 ৰ পৰা কি আহিব +4 কাৰণ কিয় তোমালোকক এটা বস্তু ইয়াতে কৈ দিও CH4 যিটো মলিকুল আছে CH4 মলিকুলটো তোমালোকৰ হাইড্ৰজেনটো পজিটিভলি চাৰ্জ কাৰ্বনটো নিগেটিভলি চাৰ্জ চাৰিটা হাইড্ৰজেন আছে কাৰণে কাৰ্বনটোৱে কি চাৰ্জ পাব -4 আৰু CCl4 ভালকৈ চোৱা CCl4 কাৰ্বন হ'ব সৰি 1 মিনিট ইয়াতে তুমি যদি চোৱা ক্লোৰিনটো হল -1 কাৰ্বনটো হল +1 সো ইয়াতে কেইটা ক্লোৰিন আছে চাৰিটা ক্লোৰিন আছে সো গোটেই হোল কাৰ্বনটো কিমান পাব +4 সো কিমান -4 ৰ পৰা ক'ত গৈছে +4 -4 to +4 okay I hope clear okay next question 5 number now oxidation state of বহুত ধুনিয়া question এটো very important আৰু মোৰ ফালৰ পৰা এটো ষ্টাৰ মাৰি যাবা কোড আহিছে এটো এইমছত আহিছে 2012 আৰু 2010 now oxidation state of sulfur in acid okay acid S8 টো হল সালফাৰৰ কি ষ্টেট জানানে আমি এটা বস্তু মনত কৰিবা তোমালোকে যে এলিমেন্টাল ষ্টেট বুলি এটা বস্তু আছে কি ষ্টেট পাবা এলিমেন্টাল ষ্টেটত অক্সিডেশন নাম্বার কি থাকে 0 ওকে অক্সিডেশন নাম্বার মই কি কলো 0 এতিয়া ইয়াতে চোৱা S8 টো কি হয় তোমালোকৰ that is a elemental state S8 টো তোমালোকৰ কি elemental state so S8 ৰ oxidation number কিমান হ'ব 0 clear next H2S টো চোৱাচোন হাইড্ৰজেন আহিব +1 সালফাৰ কিমান আহিব দুটা হাইড্ৰজেনৰ কাৰণে সালফাৰ -2 মানে S8 হল 0 পিছৰটো আছে -2 কোন আছে অপচন আৰু এটো হ'ব কিমান +1 কেনেকে হ'ব চোৱা S2F2 সালফাৰ টুৱাইছ x ফ্লোৰিন কিমান -2 আহিব ইকুয়াল টু 0 x ইকুয়াল টু কিমান +1 তাৰ মানে S8 ৰ হল 0 S2F2 হল 1 আৰু H2S ৰ হল -2 ওকে সো এই গুটে কেইটাতে সালফাৰৰ অক্সিডেশন নাম্বার কেইটা আমি ক্যালকুলেট কৰি উলাইছো নেক্সট চোৱা 6 নম্বৰ কোৱেশ্চন অক্সিডেশন ষ্টেট অফ পটাছিয়াম ডাইক্রোমেট এটো মই বাৰে বাৰে উলালো পৰীক্ষাত আহিবই মই কলো ন অক্সিডেশন নাম্বার উলুৱাই আহে এটো কিমান আছিলে ক্ৰোমিয়ামৰ +6 আৰু CrO5 এইটো কিন্তু ভীষণ ইম্পৰ্টেন্ট CrO5 ত কি লিংকেজ থাকে তোমালোকৰ কাৰোবাৰ মনত আছে নেকি CrO5 আমাৰ এনসিআরটি ধুনিয়াকৈ আছিলে ইয়াৰ যেটো শেপ আছিলে হেতু তোমালোকৰ কি শেপ মনত পৰিছে নে কাৰোবাৰ বাটাৰফ্লাই স্ট্ৰাকচাৰ আমাৰ পখিলাৰ নিচিনা স্ট্ৰাকচাৰ এটা আছিলে কেনেকুৱা হয় CrO5 টো ক্ৰোমিয়াম ডাবল বন্ড O কোনোবা এটো 10 মাৰিব আনসার কিন্তু 10 নহয় হা 2022 ত আহিছে এটো আনসার 10 নহয় কিন্তু এটো মাৰি আহিব সবে এটোৱে মাৰিব কিন্তু এটো নহয় চোৱা এনে নরমালি কি হয় what do you mean by পাৰক্সি লিংকেজ এনে নরমালি তোমালোকৰ অক্সিডেশন নাম্বার যেটো থাকে অক্সিজেনৰ অক্সিডেশন নাম্বার -2 ওকে কিন্তু ইয়াতে CrO5 ত এই অক্সিজেনটোৰ কাৰণে -2 এই ক্ৰোমিয়ামটো এইটো অক্সিজেনৰ কাৰণে কিমান পাব +2 ৰবা
এইটো কিমান পাব ইয়াতে +2 পালে ওকে এইটো সিঙ্গল বন্ড আছে এডালে -1 দিব +1 -1 +1 -1 +1 -1 +1 চোৱা ইয়াতে কিমান আহিছে অলপ ভালকৈ চোৱা ইয়াতে যদি তোমালোকে চোৱা 2 আৰু ইয়াতে টোটেল আহিছে তোমালোকৰ 6 সো কিমান আহে CrO5 ইয়াতে কিমান আহিব 6 আৰু 6 দুইটাৰে অক্সিডেশন নম্বৰ কিমান হয় CrO5 ৰ 6 আৰু 6 ঠিক আছে নেক্সট ইয়াতে আৰু এটা কোৱেশ্চন এইটো কোৱেশ্চনত বনিব পাৰে যে হাউ মেনি পাৰক্সো লিংকেজ ইয়াত এইটো কোৱেশ্চনো হ'ব পাৰে যে পাৰক্সি লিংকেজ কেইটা আছে পাৰক্সি লিংকেজ CrO5 ত কেইটা আছে তুমি ক'ব লাগিব কেইটা হাউ মেনি 2 okay then চোৱা the oxidation number of phosphorus in orthophosphoric acid orthophosphorus বুলি ক'লে তোমালোকৰ কি আহে H3PO2 হা সো orthophosphorus এচিডত তোমালোকৰ কি সুধিছে ইয়াতে H3PO3 ইয়াতে তোমালোকৰ কি সুধিছে অক্সিডেশন নম্বৰ অফ ফসফৰাছ পৰীক্ষাত কেনেকুৱা হ'ব জানানে এইটো আসাম CW 2021 ত আহিছিলে এই কোৱেশ্চনটোত এটাই গণ্ডগোল কি যে তোমালোকে ষ্ট্ৰাকচাৰটো আঁকিব পাৰিব লাগিব যদি তোমালোকে ষ্ট্ৰাকচাৰটো আঁকিব পৰা তেতিয়া হৈ যাব ষ্ট্ৰাকচাৰটো নাকিলে হৈ যায় কিন্তু ফৰ্মুলা কেটা লাগিব ফসফৰাছ বুলি কৈছে যদি এইটো তোমালোকৰ ফসফৰিক হলে হয় তেতিয়া এইটো ফৰ্মুলা হয় H3PO4 হলে হয় এতিয়া ফসফৰাছ কৈছে সো এইটো কি হ'ব H3PO3 চোৱা H3PO3 হাইড্ৰোজেনৰ আহে +1 কৈ কেইটা হাইড্ৰোজেন আছে তিনিটা ফসফৰাছৰ মই x ধৰিলো অক্সিজেন 3 * -2 = 0 so 3 + x - 6 = 0 so x = কিমান আহিব x = 3 so অপচন কোনটো কাৰেক্ট হ'ব অপচন তোমালোকৰ আহিব 3 নম্বৰ অপচনটো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চন চোৱা which of the following reaction is the metal displacement reaction choose the right option ইহতৰ ভিতৰত কোনটো metal displacement reaction metal displacement মানে এটাই আনটো মানে এটা লাগি আছিল হেতুত গৈ বেলেগ এটা ডিসপ্লেস কৰি দিছে so that is called মানে metal displacement or substitution reaction বুলি ক'ব পাৰো আমি মানে এটা জায়গাত এটা বহিছে ইয়াতে কোত চোৱা ইয়াতে lead আছিলে ইয়াতেও lead আছে এটো নহয় KCl নহয় ক্ৰোমিয়াম আছিলে অক্সিজেনৰ লগত ইয়াতে এলুমিনিয়াম হৈছে তাৰ মানে কোনটো অপচন তোমালোকৰ কোনটো C2 কিয়নো বিকজ ইয়াতে লাগি আছে ক্ৰোমিয়াম আৰু ইয়াতে লাগি আছে অক্সিজেনটো কি লাগি আছে এলুমিনিয়াম লাগি আছে so that's why এটো হ'ব তোমালোকৰ অপচন নম্বৰ C2 তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব নেক্সট which one of the following compound does not exhibit a different oxidation number of the same element so এইবিলাকক আমি কি বুলি কওঁ p অক্সাইড বুলি কওঁ মনত কৰিবা এইবিলাকক আমি কওঁ মিক্স অক্সাইড কি বুলি কৈছো বাবা মিক্স অক্সাইড সো মিক্স অক্সাইড হ'ব লাগিলে তোমালোকৰ দুটা অক্সিডেশন নম্বৰ থাকিব এটা Pb3O4 1 মিনিট Pb3O4 হলে ইয়াৰ ফৰ্মুলা হল PbO.Pb2O3 লেডৰ আছে +2 ইয়াৰ আছে +6 সৰি +3 আৰু Fe3O4 একে ফৰ্মুলা FeO.Fe2O3 Mn3O4 MnO.Mn2O3 কিন্তু Fe2O3 এটাই আছে অক্সিডেশন নম্বৰ so that's why এইটো হ'ব তোমালোকৰ মিক্স নহয় ডিফাৰেন্ট অক্সিডেশন নম্বৰ নাই last question what are the oxidation number of nitrogen in ammonium nitrate তাৰ oxidation number nitrogenৰ খুদিছে চোৱা ammonium nitrate বুলি ক'লে তোমাৰ দুটা মলিকুল ইয়াতে কম্বাইন হৈ আছে ammonium nitrateত দুটা মলিকুল কম্বাইন হৈ আছে এটা হল তোমালোকৰ দুটা আয়ন এটা হল NH4 পজিটিভ আৰু এটা হল তোমালোকৰ কাৰণে NO3 নিগেটিভ NH4 পজিটিভটো তোমালোকৰ কাৰণে কি জানানে কেটায়ন NO3 মাইনাসটো তোমালোকৰ কাৰণে কি এনায়ন সো NH4 পজিটিভত তুমি যদি চোৱা নাইট্ৰজেন X বুলি ধৰা নাইট্ৰজেনটো যেহেতু নিগেটিভ আহিব হাইড্ৰোজেনটো +1 ধৰা 4 * 1 টোটাল চাৰ্জ +1 সো X = কিমান আহিব -3 X = কিমান আহিব -3 এটা NO3 মাইনাসত নাইট্ৰজেনতকৈ অক্সিজেনটো বেছি ইলেক্ট্ৰনেগেটিভ সো অক্সিজেনটো মাইনাসত যাব X
minus 2 into 3 is equal to minus 1. So x equal to কিমান আহিব plus 5. So এটা হল minus 3 আৰু এটা হল plus 5. So কোনটো অপচন আছে কোৱা? অপচন নম্বৰ কোনটো কাৰেক্ট? অপচন নম্বৰ বি টো তোমালোকৰ কাৰণে কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে? So এইটো আছিলে আমাৰ কুৱেশ্যনৰ লাষ্ট কুৱেশ্যন ৰেডক্স ৰিএকশ্যনৰ। ঠিক আছে? So I hope তোমালোকে ভিডিঅ'টো ভাল পাইছা ৰেডক্স ৰিএকশ্যনৰ। So thank you so much for watching. Bye.